সুমিত অৰ্কিকৰ ট্ৰেডিং কেলেংকাৰীৰ পিছত পোহৰলৈ আহিছে অন্য এক ভয়ংকৰ কেলেংকাৰী। YBL বেংক নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি এটা চক্ৰ চলাই গৈছিল বৃহৎ লুণ্ঠন। হুজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত আৰক্ষীৰ অভিযানত আটক দুগৰাকী ভুৱা প্ৰবন্ধক। ভুৱা প্ৰবঞ্চক দুগৰাকী ফৰিজ উদ্দিন আৰু নুৰুন নেহাৰ বুলি জানিব পৰা গৈছে। নতুন একাউণ্ট খুলি লাখ লাখ টকাৰ ঋণ দিবলৈ লৈছিল বৃহৎ পৰিমাণৰ ধন। ট্ৰেডিঙৰ জৰিয়তে ধন বিনিয়োগ কৰা দেখুৱাইছিল গ্ৰাহকক। বেংকটোৰ দুটা শাখা স্থাপন কৰা হৈছিল। দবকাৰ গণিপুৰ বজাৰ আৰু চামৰলি বজাৰত স্থাপন কৰা হৈছিল শাখা কাৰ্যালয় দুটা। কেইবা কোটিৰ লেনদেনৰ সন্দেহ। জব্দ কৰা হৈছে বহু পাছবুক, গ্ৰাহকৰ তথ্যসহ বহু নথি পত্ৰ। ইতিমধ্যে এক্সিছ বেংকত 1 লাখ কোটি টকা জমা থকাৰ এখন প্ৰমাণপত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰমাণপত্ৰখন ভুৱা নে শুদ্ধতাৰ তদন্তত নামিছে আৰক্ষী। কালি এটা কমপ্লেইন পোৱাৰ পিছত আমি এইটো গম পাইছো কি এটা মানুহ ফৰিজুদ্দিন নাম মানুহ, এইটো গণিপুৰত যি ৰেচিডেঞ্চ আছে, এইটো এটা বেংক YHM বেংক হিচাপে কিবা চলাই আছে আৰু মানুহৰ পৰা ডিপজিট বিলাক লৈ আছে। সেইটো জনাৰ পিছত আমি ইনকুৱাৰী বিলাক কৰিলো, তো গম পাইছো কি সেইটো এনেকুৱা বেংক কিবা ৰেজিষ্টাৰ্ড RBI या SBI को ৰেজিষ্টাৰ হোৱা নাই আৰু সেইটো এটা ফ্ৰড বেংক হিচাপে চলি আছে। তো তাৰ পিছত আমি আৰু ইনকুৱাৰী কৰাৰ পিছত গম পাইছো কি কিমান মানুহ তাতে ডিপজিটে দিছে আৰু বেংক একাউণ্ট ওপেন কৰিছে, তো ফেক হিচাপে বেংক একাউণ্ট হৈছে আৰু ডিপজিট এতিয়া টোটেল কিমান ডিপজিট আছে এইটো তদন্তত আমি কৰি আছো। আৰু সেই মানুহক তাৰপিছত গোচৰ ৰেজিষ্টাৰ কৰা হোৱাৰ পিছত মানুহক এৰেষ্ট কৰিছো আৰু চিজাৰত বিভিন্ন প্ৰকাৰৰ বস্তু পাইছো। RBI আৰু বেলেগ বেলেগ আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ ফেক চাৰ্টিফিকেশ্যন, YHM বেংকৰ ফেক মানে YHM বেংকৰ নামত এনেকুৱা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, চেক হিচাপে সেইটো বস্তু চলাই আছিলে আৰু এনেকুৱা ফেক বেংক হিচাপে কৰি আছে। দুজনকে একেলগে এৰেষ্ট হৈছে। ফৰিজুদ্দিন এইটো যি মেইন কালপ্ৰিট হৈছে আৰু এটা লেডি যি তাক এছ'চিয়েট হয় নুৰুন নেছা। ডেফিনেটলি সেইটো যি এটা মানে ইলিগেল হিচাপে যি বস্তু যি লোকেশ্যনত ইলিগেল হিচাপে বেংক চলাই আছিলে সেইটো মানে গোটেই ইলিগেলিয়ে হ'ল। তাৰ যিমান এভিডেন্স আছিলে অলৰেডি চিজাৰ হৈছে আৰু বস্তু চিজ হ'ব। তদন্তত সেইটো বস্তু ওলাব, গোটেই বস্তু কোনে কোনে জড়িত আছে সংক্ৰান্তত তদন্তত ওলাব। এতিয়া সেইটো একদম ইনিচিয়েল ষ্টেজ অফ ইনভেষ্টিগেশ্যন হয়, আমি গোটেই বস্তু ক'ব নোৱাৰো। তথাপি মানুহৰ পৰা 10,000 লৈছে, কিবা মানুহৰ পৰা 20,000 লৈছে, কিবা মানুহৰ 50,000 টকা এনেকুৱাহে লৈছে। মোক ফোন কৰিছে বৰ্তমান 1 বছৰ হৈ গ'ল, কিন্তু লোন নিদিব বুলি পইচা ল'লে 60,000 টকা। 5,000 টকাত একাউণ্ট খুলিলো, মানে ডাঙৰ একাউণ্ট খুলিব লাগিব তুমি 5,000 টকা দিয়া। মই দি দিলো, মোক কাকতি মিনতি কৰি আনিছে তাই, আনি পেলাই দিলো। দিয়াৰ পিছত 60,000 টকা দিলো, তোমাক 1.5 লাখ টকা দিলো, SMS কৰিলে মোবাইলত 1.5 লাখ টকা আৰু ইফালে 60,000 টকা। আৰু উদ্ৰেকটো নহয়, বেংকৰ টকা তোলে উদ্ৰেল নহয়। বেংকত এটা একাউণ্ট খুলিছিলো YBL বেংক, সিহঁতে মোৰ পৰা মানে 72,500 টকা লৈছে মোক লোন দিবৰ কাৰণে। পিছত মই তাত মানে গৈছিলো, গণিপুৰত গৈছিলো লোনৰ পইচা উঠাবৰ কাৰণে। তাত গৈ পেলাই পইচা পোৱা নাযায়। পিছত মই মানুহক মানে কৈছিলো, মানে বেলেগ বেংকৰ লগত মই যোগাযোগ কৰিছো। বেলেগ বেংকে কৈছে যে এইটো ফেক বেংক বুলি, মিছলীয়া বেংক, এইটো কোনো বেংক নহয়। আমাৰ অসমত এইটো এটা ষড়যন্ত্ৰ কৰি আছে, সিহঁতে মানুহৰ পৰা মানে পইচা লৈ আছে লোন দিবৰ কাৰণে। এতিয়া লোন চোন একো হোৱা নাই, আমাৰ পইচাটো সেই ঘূৰাই দিবৰ কাৰণে মই কৈছো। সি মোক দম দি আছে আকৌ ফৰিজুদ্দিনে। পিছত পইচাটো আমি পোৱা নাই, এতিয়া এনেকুৱা পইচাটো পাম, সেই পইচাটো আমাক দিয়ক। কেছ দিছো মই। মোৰ নাম ফয়ছলুৰ ৰহমান। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।